ভাৰতৰ নম্বৰ 1 আল্ট্ৰাট্ৰেক চিমেণ্টৰ বিহুত অভিলেখ সৃষ্টি বিহু আৰু সত্ৰীয়া নৃত্যৰ দীৰ্ঘতম ৰিলে বিহু আৰু সত্ৰীয়া নৃত্যৰ দীৰ্ঘতম ৰিলে প্ৰদৰ্শন কৰি ইতিহাসত কৰিলে নিজৰ নাম লিপিবদ্ধ অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক অনুনাদশীল উদযাপনৰ সৈতে সংগতি ৰাখি ভাৰতৰ নম্বৰ 1 আল্ট্ৰাট্ৰেক চিমেণ্ট লিমিটেডে গুৱাহাটীৰ প্ৰতিষ্ঠিত লতাশিল খেলপথাৰত 14 এপ্ৰিলৰ পৰা 17 এপ্ৰিল পৰ্যন্ত 4 দিন ধৰি অনুষ্ঠিত হোৱা বিহু অনুষ্ঠানটোত বিহু আৰু সত্ৰীয়া নৃত্যৰ দীৰ্ঘতম ৰিলে প্ৰদৰ্শন কৰি ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হয় এই অনুষ্ঠানটোত অসমৰ প্ৰখ্যাত নৃত্য বিহু আৰু সত্ৰীয়াৰ 4 দিনৰ নিৰৱচ্ছিন্ন প্ৰদৰ্শন ৰাজ্যজুৰি প্ৰভাৱশালী শিল্পীসকলৰ দ্বাৰা ৰিলে ফৰ্মেটত সম্পাদন কৰা হৈছিল আৰু প্ৰতিদিনে কেইবা ঘণ্টা জুৰি হোৱা নিৰন্তৰ নৃত্যই এক মন্ত্ৰমুগ্ধ পৰিৱেশৰ সৃষ্টি কৰিছিল য'ত ৰঙালী বিহুৰ স্বাতা চৌদিশে উজ্জীৱিত হৈ পৰিছিল আনহাতে 17 এপ্ৰিলৰ সন্ধিয়া এই সাফল্যক এক সন্মানীয় ৰাষ্ট্ৰীয় প্ৰমাণপত্ৰ সংস্থা ইণ্ডিয়া বুক অফ ৰেকৰ্ডছে আনুষ্ঠানিকভাৱে প্ৰদান কৰে স্বীকৃতি এই অভিলেখ স্থাপনৰ প্ৰচেষ্টাৰ সৈতে ভাৰতৰ নম্বৰ 1 আল্ট্ৰাট্ৰেক চিমেণ্টে আকৌ এবাৰ অৰ্থপূৰ্ণ ৰাজহুৱা কাৰ্যসূচী তথা সাংস্কৃতিক সংৰক্ষণৰ প্ৰতি ইয়াৰ সমৰ্পণ মনোভাৱ প্ৰদৰ্শন কৰিছে উল্লেখযোগ্য যে এই অনুষ্ঠানটো ব্ৰেণ্ড টু পিপল ইণ্টিগ্ৰেটেড সলিউশ্যনৰ দ্বাৰা পৰিকল্পনা আৰু কাৰ্যকৰী কৰা হৈছিল আনহাতে উক্ত অনুষ্ঠানটিত উপস্থিত আছিল অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী জনপ্ৰিয় অভিনেতা কমল লোচন দাস লগতে জনপ্ৰিয় সংগীত শিল্পী তথা গায়িকা আইজা কাশ্যপ এই ঐতিহ্যমণ্ডিত পবিত্ৰ লতাশিল খেলপথাৰত ইয়ালৈ আমি আহিবলৈ সুযোগ পোৱাৰ কাৰণে আল্ট্ৰাটেক চিমেণ্টৰ প্ৰতিগৰাকী সন্মানীয় সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ আল্ট্ৰাটেক চিমেণ্ট আজি আমি শুনি থকা নাই বহু বছৰৰ পৰা আৰু এনেকুৱা এটা অনুষ্ঠান যিয়ে আমাৰ ঘৰখন বন্ধাত বা ঘৰখন গঢ়ি তোলাত সহায় কৰে গতিকে আপোনালোকক ধন্যবাদ জনাইছোঁ আল্ট্ৰাটেক চিমেণ্ট আপোনালোকে ইমান সুন্দৰকৈ এটি অনুষ্ঠান আয়োজন কৰিছে আৰু যিটো ৰিলে বুলি কোৱা হয় একেলেঠাৰে বিহু কৰি আছে আৰু লগে লগে সত্ৰীয়াও গতিকে আমাৰ নিজৰ জাতিটো বচাই আমি নিজে ৰাখিব লাগিব আৰু আপোনালোক আগুৱাই আহিছে কাৰণে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ এবাৰ এনেকৈ মই কমল আইডিটা আমি তিনিগৰাকী আমি আহিবলৈ সুযোগ পালোঁ গতিকে ভাল লাগিছে আৰু আগলৈ যাতে আপোনালোকে এনেকুৱা ধৰণৰ অনুষ্ঠান কৰে তাকে আশা ৰাখিছোঁ আৰু পুনৰবাৰ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ শুভকামনা জনাইছোঁ মোৰ মিডিয়াৰ মোৰ বন্ধু মোৰ জ্যেষ্ঠজন সকলো আছে আপোনালোককো ধন্যবাদ জনাইছোঁ কাৰণ মিডিয়াৰ জৰিয়তে India Book of Records is committed to record making since more than 19 years. It is registered with the Government of India and affiliated to Asia Book of Records and follows Asian Protocol of Records as per the consensus arrived at the meeting of Chief Editors of National Record Books, Ho Chi Minh City, Vietnam. So, ladies and gentlemen, now it's time to announce the record for India Book of Records, longest relay of Bihu and Kshatriya Nritya dance form. The record for conducting the longest relay performance of the Bihu and Kshatriya Nritya dance form is set by Ultratech Cement Limited. Ladies and gentlemen, give a big applause for Ultratech Cement Limited. লতাশিলৰ পৰা অস্মিতা ভূঞাৰ ৰিপৰ্ট নিউজ এইট আছাম ধুনীয়াকৈ এটা স্মাইল দি দিব সে চিজ Hello, check. Okay, মই কম India's number 1 cement কি হয় India's number 1 cement इसके लिए अल्ट्राटेक सीमेंट के लिए पहला है मेरे लिए सही है मैंने इससे पहले कंडीशन से ये हमने लार्जेस्ट 3D आर्ट बनाया प्लाईवुड के ऊपर
रे